নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছো। আজি অষ্টম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ বাবে কোনসমূহ পাঠ লোৱা হৈছে, 6 মাহিলীত আহি যোৱা কোন কেইটা পাঠ লোৱা হৈছে, শব্দৰূপ আৰু ধাতুৰূপ কি হ'ব সেইখিনি সকলো দিয়া হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবা। আৰু এই পাঠৰ কিবা প্ৰশ্নোত্তৰ জানিবলগীয়া থাকিলে বা ব্যাকৰণ কিবা নাপালে তেতিয়াহ'লে কমেণ্ট কৰি জনালে মই তোমালোকক দিয়াৰ চেষ্টা কৰিম। তোমালোকৰ প্ৰথম পাঠটো হ'ব দশমঃ পাঠঃ মহৰ্ষি চৰকঃ। ইয়াৰ পৰা পাছৰ পাঠখিনি আমি চাব লাগিব যে মহৰ্ষি চৰকঃ পাঠটোৰ প্ৰথম প্ৰশ্নটোৱে হ'ল মহৰ্ষি চৰকৰ বিষয়ে 5টা বাক্য লিখা। তেওঁৰ কেইখনমান গ্ৰন্থ, অন্ততঃ 5খন গ্ৰন্থৰ নাম মনত ৰাখিব লাগিব। প্ৰশ্নত আছে ৰিক্ত স্থানানিপুৰত খালী ঠাই পূৰ কৰা একপদনৰ উত্তৰত পূৰ্ণ বাক্যনৰ উত্তৰত। এই প্ৰশ্নৰ উত্তৰখিনি চাবা। 4 নম্বৰ প্ৰশ্নটো সেইটোৱে যে মহৰ্ষি চৰকৰ বিষয়ে 5টা বাক্য লিখিব লাগে। মহৰ্ষি চৰক বিষয়ে পঞ্চবাক্যানি লিখতো। তাৰপিছতে আছে সন্ধি ভঙা আৰু জোৰা লগোৱা। পৰমাণু শক্তি সেই পাঠটো মূল্যাংকন কৰা নহয়, এইটো পাঠটো জানিবৰ কাৰণেহে দিয়া হৈছিলে, গতিকে এইটো পাঠ তোমালোকে এবাৰ চাব নালাগে। দ্বাদশঃ পাঠঃ সংগতস্য জীৱনায়। গতিকে এই গীতটো তোমালোকে ভাল ধৰণে কণ্ঠস্থ কৰি থবা। গীতটোৰ পৰা খালী ঠাই হ'ব পাৰে বা 4 শাৰী বা 6 শাৰী লিখিবলৈ দিয়া হ'ব পাৰে। আৰু খালী ঠাই পূৰ কৰিবলৈ দিলেও মিলাবলৈ দিলেও পিছৰ প্ৰশ্নখিনি তেনেকৈ আছে, গতিকে মুখস্থ কৰিলেই বাকী ইয়াত যি প্ৰশ্ন আহে সকলো পাৰিবা। তাৰপিছতে আহিলে ভগৱান বিৰচা মুণ্ডা পাঠটো। ত্ৰয়োদশঃ পাঠঃ ভগৱান বিৰচা মুণ্ডাৰ। ইয়াত প্ৰথমেই আছে একপদনৰ উত্তৰত এটা শব্দত উত্তৰ দিব লাগে। পিছতে আহিলে পূৰ্ণ বাক্যনৰ উত্তৰত সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া। ৰিক্ত স্থানানিপুৰত খালী ঠাই পূৰ কৰা। বিৰচা মহোদয়ৰ বিষয়ে 10 বাক্যানি লিখত। বিৰচা মহোদয়ৰ বিষয়ে 10টা বাক্য লিখিব লাগে আৰু সন্ধি বিচ্ছেদ কৰিব লাগে আৰু সন্ধি জোৰা লগাব লাগে। যে ইয়াত আছে এইখিনি প্ৰশ্ন। তোমালোকৰ ইয়াৰ পাঠটোৰ মূল প্ৰশ্ন হিচাপে বিৰচা মহোদয়ৰ বিষয়ে যদি 10টা বাক্য ধুনীয়াকৈ মনত ৰাখা, যিকেইটা নেকি প্ৰশ্নকেইটাৰ উত্তৰতো অন্তৰ্ভুক্ত কৰিব পাৰি, তেনেকুৱা ধৰণে প্ৰশ্নকেইটাৰ উত্তৰ লৈ 10টা বাক্য বনাই লোৱা, তেতিয়া এই প্ৰশ্নটোৰ জৰিয়তে গোটেই পাঠটোৰ প্ৰশ্ন উত্তৰ কৰিবলৈ সুবিধা হ'ব। আৰু শব্দাৰ্থ আছে, শব্দাৰ্থখিনি চাব লাগিব। শব্দাৰ্থ ইয়াত যিহেতু হিন্দীত দিছে, কিন্তু আমাৰ যিহেতু মাতৃভাষা হিন্দী নহয়, এতিয়া আমাৰ যিটো মাতৃভাষা হয় অসমীয়া হ'লে আমি অসমীয়াত অৰ্থটো লিখিম। চতুৰ্দশঃ পাঠঃ হ'ল কাশী। কাশীৰ বিষয়ে চাব লাগিব। ইয়াতো তেনেধৰণে একপদনৰ উত্তৰত এটা শব্দত উত্তৰ দিব লাগে। উপগংগং বিৰাজমান ভাৰতবৰ্ষস্য প্ৰাচীনা নগৰী কা অস্তি। এনেকুৱা ধৰণে এটা শব্দত উত্তৰ হ'ব লাগিব। ইয়াত পূৰ্ণ বাক্যনৰ উত্তৰত সম্পূৰ্ণ বাক্যত উত্তৰ দিব লাগিব আৰু ৰিক্ত স্থানানিপুৰত খালী ঠাইখিনি পূৰ কৰিব লাগে। ইয়াতো এটা মূল প্ৰশ্ন আছে যে কাশী বিষয়ে পঞ্চবাক্যানি লিখত। কাশীৰ বিষয়ে 5টা বাক্য লিখিব লাগে। সেই 5টা বাক্য তেনেধৰণে প্ৰশ্নোত্তৰ উত্তৰৰ আধাৰত মনত ৰাখিলে তোমালোকৰ সুবিধা হ'ব। প্ৰশ্ন নিৰ্মাণ কৰিবলৈ দিয়া হৈছে। প্ৰশ্ন য'ত ৰেখাংকিত শব্দসমূহ আছে সেই ৰেখাংকিত শব্দসমূহ আঁতৰাই তাত প্ৰশ্নবোধক শব্দ ব্যৱহাৰ কৰিব লাগিব। মতি এব বলাত কৰি আছে। পঞ্চদশঃ পাঠঃ। এই পাঠটোতো তেনেধৰণে প্ৰশ্নখিনি আমি চাব লাগিব। ইয়াতো আছে একপদনৰ উত্তৰত এটা পদত বা এটা শব্দত উত্তৰ দিব লাগে। পূৰ্ণ বাক্যনৰ উত্তৰত সম্পূৰ্ণ বাক্যত উত্তৰ দিব লাগে। ৰেখাংকিত প্ৰদান আদিত্য প্ৰশ্ন নিৰ্মাণ কূৰ্ত প্ৰশ্নবোধক বাক্য প্ৰস্তুত কৰিব লাগে। এই বাক্যটোৰ ক্ষেত্ৰত তোমালোকে এটা কথা পাহৰি নাযাবা যে যিহেতু বাক্যটো আমাক প্ৰশ্ন নিৰ্মাণ কৰিবলৈ দিছে, গতিকে শেষত প্ৰশ্নবোধক চিনটো দিবলৈ নাপাহৰিবা। বিশেষ বিশেষণস্য মেলনম কূৰ্ত। বিশেষ্য আৰু বিশেষণৰ মিল দেখুৱাব লাগে। অধোলিখিত অব্যয়পদী বাক্য ৰচনা কূৰ্ত। এই পদকেইটা বাক্য ৰচনা কৰিবলৈ দিয়া হৈছে। বেলেগ পাঠত তেনেধৰণে বাক্য ৰচনা কৰিবলৈ দিয়া হোৱা নাই, এই পাঠতে আছে। সেইকাৰণে তোমালোকে এই প্ৰশ্নটোত বিশেষ গুৰুত্ব দিবা যে বাক্য ৰচনা কৰিবলৈ দিলে এইকেইটা শব্দৰ পৰা আহিব। তাৰপিছতো ক্ৰম অনুসৰি সজাব লাগে। ক্ৰম অনুসৰি সজাবলৈ সাধাৰণতে দিয়া নহয়, তথাপিও আমি পাঠটো যদি ভাল ধৰণে পঢ়ি থওঁ তেতিয়াহ'লে কোনটো বাক্যৰ পিছত কোনটো হ'ব লাগে সেইটো আমি লিখিব পাৰিম। তাৰপিছতে শব্দ অৰ্থ আহিলে, শব্দ অৰ্থখিনি চাবা। ষোড়শঃ পাঠঃ বায়ু প্ৰদূষণম। এইটো বায়ু প্ৰদূষণৰ পাঠটোৰ পৰাও আমি তেনেধৰণে প্ৰশ্ন উত্তৰখিনি ভাল ধৰণে চাব লাগিব। প্ৰথম কথা হ'ল পাঠটো ভাল ধৰণে অৰ্থৰ সৈতে আমি জানি ল'ব লাগিব। ইয়াত একপদনৰ উত্তৰত এটা শব্দত উত্তৰ দিয়া। পূৰ্ণ বাক্যনৰ উত্তৰত ৰিক্ত স্থানানিপুৰত বায়ু প্ৰদূষণৰ বিষয়ে 7 বাক্যানি লিখত। বায়ু প্ৰদূষণৰ বিষয়ে 7টা বাক্য লিখিবলৈ দিয়া হৈছে। গতিকে আমি বায়ু প্ৰদূষণ পাঠটো ভাল ধৰণে পঢ়ি ইয়াৰ পৰা 7টা বাক্য নিজেই বাছি উলিয়াই ল'ব লাগিব। পদ পৰিচয় দিয়তাম। কেইটামান পদ দিয়া হৈছে, সেই পদটো
কোনটো শব্দৰ পৰা আহিছে, কোন বিভক্তিৰ আৰু কি বচন সেইটো উলিয়াই দেখুৱাব লাগে। সেইটো হ'ল পদ পৰিচয় দিয়া। তাৰপিছতে আহিলে শব্দ অৰ্থ। সময়বোধহ যিটো সময় জ্ঞানম, সময়ৰ জ্ঞান পাঠটোত আমি সময়খিনি প্ৰথম কথা ভাল ধৰণে জানিব লাগিব যে 15 মিনিট গ'লে 9:15 পাৰ হৈ গ'ল, তেতিয়া কোৱা হৈছে চপাদ, কিন্তু 9টালৈ 15 মিনিট কোৱা আছে, তেতিয়া হ'ল পাদুন, আৰু আধা ঘণ্টা গৈছে, তেতিয়া হ'ল শ্ৰাদ্ধ। এনেধৰণে আমি ইয়াৰ সময়ৰ জ্ঞানখিনি ভাল ধৰণে জানি ল'ব লাগিব। এতিয়া আমি ইয়াত নিৰ্ধাৰণ কৰি দিয়া প্ৰশ্নকেইটাৰ বাহিৰেও কেইটা বাজিছে আৰু কিমান সময় সেইখিনি আমি লিখিব পাৰিম, যদিহে আমি সময়খিনি তেনেধৰণে জানিব পাৰোঁ। মোৰ প্ৰশ্নটো তেনেকৈয়ে দিয়া হৈছে, নিজৰ কৰ্মৰ সময়টো সময় এটা দেখুৱাবলৈ হৈছে। 4 নম্বৰ আৰু 5 নম্বৰ প্ৰশ্নটো একেটাৰ স্থানতে হ'ব, অৰ্থাৎ ভজনম প্ৰাতঃ সময়টো ইয়াত বহুৱাব লাগে যে দূৰদৰ্শনস্য কাৰ্যক্ৰমাংক সময় চাৰিণী। হৈছে প্ৰথম শব্দটো হৈছে ভজনম। ভজনম প্ৰাতঃ সৎবাদনে প্ৰচাৰ্যতে। এনেধৰণে 4 নম্বৰৰ যিখিনি সময় দিয়া হৈছে সেইখিনি 5 নম্বৰ প্ৰশ্নটোত ব্যৱহাৰ কৰিব লাগিব। শেষৰ পাঠটো আহিলে অষ্টাদশ পাঠঃ চুক্তয়ঃ। চুক্তখিনি আমি অন্তত 5টা চুক্তই প্ৰথম কথা হ'ল মনত ৰাখি ল'ব লাগিব। যিকোনো 5টা চুক্তই লিখা বুলি প্ৰশ্ন হ'ব পাৰে। তাৰোপৰি চুক্তখিনিৰ প্ৰয়োজন আছে কেনেধৰণে, যে যিকোনো চুক্তইৰ পৰা খালী ঠাইও দিয়া হয়, মিলাবলৈ দিয়া হয়, খালী ঠাই কৰিবলৈ দিয়া হয়। তেতিয়াহ'লে আমাৰ চুক্তখিনি যদি সম্পূৰ্ণকৈ আমাৰ মনত থাকে, তেতিয়াহ'লে ইয়াৰ পৰা যিকোনো প্ৰশ্নই আমি তাৰ উত্তৰ কৰিব পাৰিম। যদি চাওঁ মিলাবলৈ দিছে, গতিকে চুক্তটো মনত থাকিলে মিলাব পৰা হ'ব। ৰিক্ত স্থানৰ ওপৰত খালী ঠাইখিনি পূৰ কৰিব পাৰিম আৰু শব্দ অৰ্থখিনি চাব লাগিব। ইয়াৰ উপৰিও এতিয়া আমি 6 মাহিলী পৰীক্ষাত পাই অহা 3টা পাঠ তোমালোকক বছৰেকীয়া পৰীক্ষাৰ বাবে লোৱা হৈছে। গতিকে সেই পাঠকেইটা কি আছে এবাৰ চাই ল'বা। লোৱা হৈছে এবাৰ বছৰেকীয়া পৰীক্ষাৰ বাবে গ্ৰাম্য জীৱনম। ইয়াৰ তেনেধৰণে প্ৰশ্নোত্তৰখিনি চাবা। গ্ৰাম্য জীৱনৰ বিষয়ে অন্তত 5টা বাক্য ভাল ধৰণে মনত ৰাখি ল'বা। ৰিক্ত স্থানৰ ওপৰত আছে, গ্ৰাম্য জীৱনৰ বিষয়ে আছে, আৰু সন্ধি ভঙা আৰু যোৰা লগোৱা। তাৰপিছতে শব্দ অৰ্থখিনি আছে। ভগিনী নিবেদিতা ষষ্ঠ পাঠঃ। এই পাঠটো বছৰেকীয়া পৰীক্ষাৰ বাবে লোৱা হৈছে, গতিকে এই পাঠটো তোমালোকে বছৰেকীয়া পৰীক্ষাৰ বাবে ভাল ধৰণে চাই ল'ব লাগিব। সপ্তম পাঠঃ সুভাষিতানি। ইয়াৰ সুভাষিত পাঠটো এইবাৰ লোৱা হ'ল, গতিকে সেইকাৰণে তোমালোকে ক্ৰম অনুসৰি সুভাষিতখিনি মনত ৰাখিবলৈ চাবা। যিহেতু 2 নম্বৰ সুভাষিত বা 3 নম্বৰ সুভাষিত বা 4 নম্বৰ সুভাষিত এনেধৰণে সংখ্যা কৰি পেলাই তোমালোকক সুভাষিতটো লিখিবলৈ দিয়া হ'ব, আৰু সেই ক্ৰম অনুসৰি মুখস্থ কৰিলে তোমালোকে অতি সহজে তেতিয়া প্ৰশ্নটো কৰিব পাৰিবা। ইয়াতো প্ৰশ্নখিনি চালে গম পাবাই যে সুভাষিতখিনি যদি আমি ভাল ধৰণে জানো, মুখস্থ হয়, তেতিয়াহ'লে এইখিনি প্ৰশ্ন অতি সহজে আমি কৰিব পাৰিম। গতিকে বছৰেকীয়া পৰীক্ষাৰ বাবে আমি এইসমূহ পাঠ চাব লাগিব। 6 মাহিলী পিছৰ পাঠ এয়া, তাৰপিছতে 6 মাহিলী হৈ যোৱা পাঠ এইকেইটা, তাৰপিছতে শব্দৰূপ আছে পিতৃ, তৎ, ত্ৰি আৰু ফল। তেনেধৰণে ধাতুৰূপ আছে জ্ঞা, নিত, দিছ আৰু গৈ। গতিকে এইখিনি তোমালোকে ভালদৰে চাবা। চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগে লাভ কৰিবা। নমো নমঃ।